আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন, হওক সেয়া সুখৰ নতুবা দুখৰ। মোৰ হৃদয়ৰ আশে পাশে আন কোনো নাই, কেৱল মা আছে। বহুত বেছি টকা নিবিচাৰো, বৃদ্ধকালত মা দেউতা যাতে কোনো অভাৱৰ সন্মুখীন নহয় তেনেকৈ তেওঁলোকক ৰাখিব বিচাৰিছো। ভগৱান কৃষ্ণই কৈছিল, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা, তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা। বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ, খুব কম সংখ্যকে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। কাৰোবাক সহায় কৰিবলৈ টকাৰ নহয়, এটা ভাল মনৰহে প্ৰয়োজন। মানুহৰ ওঠৰ হাঁহিটোৱে এই পৃথিৱীৰ শ্ৰেষ্ঠ চুম্বন। মনত ৰাখিব, এই পৃথিৱীত কেৱল ডক্তৰ আৰু ইঞ্জিনিয়াৰেই সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ 90% মাৰ্কৰ প্ৰয়োজন নাই। একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক, সফলতা লাভ কৰিবই। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। জীৱনৰ কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ হাততেই থাকে। সময় হলে সময়ে নিজে সেই বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ তোমাক দিব। দেউতাৰ চকুত সকলো সন্তান ৰাজপুত্ৰ হলেও সকলো ৰাজপুত্ৰই দেউতাক সঠিক সন্মান কৰিব নোৱাৰে। সৎ হলেই নহব, তাক প্ৰতিষ্ঠাৰ বাবে যোদ্ধাও হব লাগিব। সেয়ে ঋষিমুনিৰ এখন হাতত জলপান আৰু আন হাতে আছিল উদ্যত ত্ৰিশূল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে ধন্যবাদ।